স্বাগতম জানাইছো এটা মোৰ নতুন ভিডিঅ'লৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ প্ৰস্তুত কৰি আনিছো এটা নতুন ভিডিঅ' 2024 চনৰ SSLC পৰীক্ষাৰ কাৰণে সমাজ বিজ্ঞানৰ আজি আলোচনাৰ মূল বিষয়বস্তু আছে ৰাষ্ট্ৰসংঘ ইউনাইটেড নেশ্যনছ এণ্ড অৰ্গেনাইজেশ্যন যেহেতু আমাৰ ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়াম বহুত ষ্টুডেন্ট আছে গতিকে দুইটা ষ্ট্ৰীমৰ কাৰণে আজি দুইটা মিডিয়ামৰ কাৰণে এই ভিডিঅ' প্ৰস্তুত কৰি লৈছো আশা কৰিছো তোমালোকৰ সকলোৰে সুবিধা হ'ব ঠিক আছে আমি আজি পুনে পুনে আমাৰ আলোচনালৈ যাওঁ ৰাষ্ট্ৰসংঘ উদ্দেশ্য আৰু নীতি aims and objectives principles of United Nations Organization কি আমি প্ৰথমতে চাম আহাচোন ৰাষ্ট্ৰসংঘৰ সনদত মুঠতে 111টা অনুচ্ছেদ আছে আৰু ইয়াৰ প্ৰথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ মুখ্য উদ্দেশ্যসমূহ উল্লেখ আছে The UN Charter consists of 111 articles. Articles 1 contains the main aims of the United Nations. ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ aims of the United Nations. প্ৰথমতে চাওঁ ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্যসমূহ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা অৰ্থাৎ বিশ্বত শান্তি স্থাপন আৰু যুদ্ধ প্ৰতিহত কৰাটো ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য To maintain international peace and security. It is the main objectives of international organizations, UNO. Number 2, দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা অৰ্থাৎ সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্ব বৃদ্ধি To develop friendly relations among nations based on equality and self-determination. These are most important objectives of UNO. Number 3, that is আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা হল বিভিন্ন ৰাষ্ট্ৰসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰিব বিভিন্ন ক্ষেত্ৰত যেনে অৰ্থনৈতিক সামাজিক সাংস্কৃতিক সমস্যা সমাধান মানৱ অধিকাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ অতি প্ৰয়োজন আছে আৰু এইটো উদ্দেশ্য পূৰণ কৰিব ৰাষ্ট্ৰসংঘই To promote international cooperation and protection human rights in order to maintain good relation among various nations in respect of economics, social status, cultural and human rights. The 4 নম্বৰ যেটো উদ্দেশ্য আছে সমন্বয়ৰ কেন্দ্ৰ হিচাপে কাম কৰিব ৰাষ্ট্ৰসংঘই অৰ্থাৎ উল্লেখিত যিবিলাক উদ্দেশ্য কথা কলো এই উদ্দেশ্যসমূহ সমাধানৰ বাবে ৰাষ্ট্ৰসমূহৰ কাৰ্যকলাপৰ সমন্বয় হিচাপে কোনে কাম কৰিব ৰাষ্ট্ৰসংঘই আমি তেতিয়াহলে ক'ব পাৰো To act as a center for harmonizing the action of nations in order to maintain peace and order in world politics. The UNO played this significant role to act as a center for harmonization the action of nations. গতিকে এইবিলাক আছিল ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য এই ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ লক্ষ্যত উপনীত হ'বলৈ হলে কিছুমান ইয়াত প্ৰিন্সিপল আছে নীতি নিয়ম ৰাষ্ট্ৰসংঘই মানি চলাটো অতি গুৰুত্বপূৰ্ণ এতিয়া আমি এই ৰাষ্ট্ৰসংঘৰ যেটো প্ৰিন্সিপল বিলাক আমি হেবিলাকো সাম অলপ প্ৰিন্সিপলছ অফ দি ইউনাইটেড নেশ্যনছ নাম্বাৰ 1 সমান সাৰ্বভৌমত্ব ৰাষ্ট্ৰসংঘৰ প্ৰথমটো প্ৰিন্সিপল আছে সমান সাৰ্বভৌমত্ব অৰ্থাৎ সকলো সদস্য ৰাষ্ট্ৰ সমান সাৰ্বভৌম All member states are sovereign and equal UNৰ ক্ষেত্ৰত দেখা যায় যে সকলো মেম্বাৰ all the member states belong to the UNO are considered as equal because all are sovereign countries. Number 2, সনদ অনুসৰণ অসমীয়া সদস্য ৰাষ্ট্ৰই সনদৰ নিয়ম মানি দায়িত্ব পালন কৰিব লাগিব এটা আমি অসমীয়াত ক'ব লাগিব যে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে তেতিয়াহলে কি কৰিব সনদৰ যিখিনি নিয়ম নীতি আছে সেইখিনি মানি চলিব লাগিব All the members of the UN must fulfill obligations according to the UN Charter. গতিকে UN Charter থকা সকলো নীতি নিয়ম মনাটো compulsory for the member states of UNO. শান্তিপূৰ্ণ বিবাদ নিষ্পত্তি কৰা এটো এটা গুৰুত্বপূৰ্ণ দায়িত্ব কৰ্তব্য প্ৰিন্সিপল অফ ইউনাইটেড নেশ্যনছ অৰ্থাৎ সকলো বিবাদ শান্তিপূৰ্ণভাৱে সমাধান কৰিব লাগিব International disputes must be settled peacefully. But international dispute may occur among various member states on various regions. So main duties of all the members of the state of United Nations is to settlement all such disputes
within their respects each others with peacefully. আন এটা উদ্দেশ্য লক্ষ্যৰ লগত প্ৰিন্সিপল হৈছে যে শক্তি প্ৰয়োগৰ পৰা আঁতৰি থাকিব লাগিব শক্তি প্ৰয়োগ নিষিদ্ধকৰণ কৰা আছে অৰ্থাৎ কোনো সদস্য ৰাষ্ট্ৰই শক্তি ব্যৱহাৰ কৰিব নোৱাৰিব কোনো সদস্য ৰাষ্ট্ৰক ভয় ভাবুকি দেখুৱাব নোৱাৰিব So in English we can say use of force in international relation is prohibited no member state are allowed to use force against the small states or the bigger states in order to create disputes among them. Their main principle is to maintain peace and order in all over the world and go ahead within their peaceful settlement policy. ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব একে সময়তে ৰাষ্ট্ৰসংঘৰ যিবিলাক সিদ্ধান্ত হ'ব সকলো সদস্য ৰাষ্ট্ৰই সহায় কৰিব লাগিব অৰ্থাৎ members must assist the UN in its actions in order to fulfill the basic objectives of the United Nations. All the members has to maintain peace and order in all over the world and whenever needed they should help the UNO to achieve their basic goal. 6 নম্বৰটো হ'ল আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা অৰ্থাৎ ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰৰ আভ্যন্তৰীণ যিবিলাক বিষয় থাকিব তাত হস্তক্ষেপ নকৰিব The UN shall not interfere in internal affairs of member states. So the internal affairs of the member states should be isolated from the UN's interventions. UN did not intervene in case of internal affairs among these member states. So it is the duty of all the member states to maintain such rules and regulations in order to achieve the basic objectives of international relations among the various nations and the United Nations of organizations has to establish just to prevent war in near future. So it is very much discipline. They should be disciplined in case of maintain good relations among the various nations. গতিকে আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাটো ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰই মানি ল'ব লাগিব যে আনৰ আভ্যন্তৰীণ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই কেতিয়াও হস্তক্ষেপ নকৰে গতিকে আজি আমাৰ আলোচনাত এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু তোমালোকৰ ওচৰত দাঙি ধৰিলো যদিও ইংৰাজী আৰু অসমীয়া দুইটাতে বিষয়বস্তুটো উপস্থাপন কৰিছো সুবিধা এটাই হ'ব যে ইংৰাজী মিডিয়ামখিনি এইটো চাব পাৰিব অসমীয়া মিডিয়ামেও চাব লাগিব গতিকে সকলোৰে বাবে প্ৰস্তুত কৰা আছে একেটা ভিডিঅ'তে দুটা টাৰ্ম ব্যৱহাৰ কৰা হৈছে যাতে ইংলিছ মিডিয়ামৰ খিনি অসমীয়া টাৰ্ম বিলাক জানিব পাৰে ঠিক তেনেকৈ অসমীয়া মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীও ইংৰাজী মিডিয়ামৰ টাৰ্ম বিলাক জানিবলৈ সক্ষম হ'ব বিশেষকৈ একদম সিম্পল ইংলিছত দিয়া হৈছে ইয়াত বেসিক ওয়ার্ড বিলাক ইউজ কৰা হৈছে জাস্ট টু এক্সপ্লেইন সিম্পলি গতিকে ইয়াত বেছি টান শব্দ ব্যৱহাৰ কৰা নাই আৰু গ্ৰামাটিক্যাল মিস্টেকস শুড বি কনসিডার গতিকে ইয়াত গ্ৰামাৰৰ কথা নাই আমি জাস্ট our objective is to just learn the basic theme of the concept that concept based learning ot enokwa hobo pare je ami concept to bhalke janile hol yat grammatical mistake or kotha nai gotike practice makes a man perfect gotike ami arambhoy korisu that bilingual practices so duita mistake hobo pare I am ready to rectify all the mistakes in near future so goodbye see you again